নমস্কাৰ। আজি মই এটি কাহিনী ক'ব বিচাৰিছোঁ আপোনালোকৰ মাজত। কাহিনীটো কেইবছৰমানৰ আগৰ দেই। মই নৰ্থ লখিমপুৰ কলেজলৈ আহি আছিলোঁ। ৰাতিপুৱা শুই উঠিছোঁ, কুকুৰাজনীয়ে ডাক দিছে। মোৰ কাষতে কুকুৰাজনী শুৱাই লওঁ লগতে আহিছোঁ কলেজলৈ, সোমাই আহিলোঁ। ভূগোল বিভাগত পালোহি। তো ভূগোল বিভাগক বাইদেউক লগ পালোঁ। বাইদেৱে মাতি পঠিয়াইছিলে এটা প্ৰগ্ৰেমৰ কাৰণে। চ' বাইদেউক লগ পালোঁ। বাইদেউ কৈছে সাতটা পঢ়াক তুমি দেৰি নকৰিবা। আৰু আকাংক্ষা তোৰ নাচটো হ'লনে? নাচটো হ'ল যদি সোনকালে কৰিবি। আৰু মই এইবোৰ পাংচুৱেলিটিবোৰ বেয়া পাওঁ। পঢ়াক শুনিছ নহয়? আৰু অৰ্কেষ্ট্ৰাৰ প্ৰাচুৰ্য আৰু অৰ্কেষ্ট্ৰাখিনি ভালকৈ কৰিবি। আৰু তহঁতি নোৱাৰিলে কৈ দিবি, মই এতিয়াই তহঁতৰ নামখিনি কাটি থৈ দিম। চ' সেইখিনি কৰি মই গুচি আহিলোঁ। মেমৰ সৈতে একেলগে আহিছোঁ, অডিটৰিয়াম পালোহি। তাৰপিছত এনেকৈ শব্দ এটা শুনিছোঁ। সখীয়তী ফ্ৰণ্টত এই কুকাৰৰ চিটি মাৰিছে, ভোক লাগিছে, কিবা এটা খাবলৈ গ'লোঁ। সোমাই গ'লোঁ। এই ঘুগুনি বনাই আছিলে, খাই আছোঁ। এই কাষত কিবা নেজ এটাও পৰিলে। এই কুকুৰকেইটা যে থাকে, এই কুকুৰকেইটাই খুব খাবলৈ বিচাৰিছে। অলপ দিলোঁ, তাৰপিছত কি কৈছে, তাক আৰু খাবলৈ লাগে। এতিয়া মই কি কৰিম এতিয়া? ইমানটোতো খাবলৈ দিব নোৱাৰি। ওচৰত মানুহ আছে নি চাইছোঁ, নহ'লে আকৌ দলি চপৰ মাৰিলে গালি পাৰিব নহয়। তাৰপিছত দলি চপৰ মানে তাৰপিছত তাৰপৰা গুচি আহিলোঁ। তাৰপিছত বাইদেউক ক'লোঁ যে বাইদেউ মই তালৈ যাওঁ। বাইদেৱে কি কৈছে, সোনকালে হ'ল, নহ'লে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব নহয়, আৰু জাজকেইজন সোনকালে পাবহি, আৰু বহুত মানুহ মাতিছোঁ নহয়, সোনকালে পাতি দেৰি হ'ব। আৰু প্ৰাচুৰ্যক মই কৰি দিছোঁ, অৰ্গেনাইজ কৰিব ভালদৰে। চ' মই আহি পালোহি, অডিটৰিয়ামৰ ভিতৰত সোমাই আহিছোঁ। সোমাই আহি মানে ৰাস্তাতে ৰৈ আছোঁ। তাৰপিছত সোমাই দুৱাৰখন খুলিছোঁ। বহুত দিন খোলা নাই নেকি দৰজাখন। এনেকুৱা চাউণ্ড এটা কৰিছে। বহুত দিন তেল চেল দিয়া নাই চাগে। সোমাই আহিলোঁ। সোমাই আহি দুটা মেকুৰী দুবাদুল কাজিয়া। খেদি দিলোঁ। মেকুৰীকেইজনী খেদিলোঁ। লাহে এজন দুজনকৈ কোনোবা ব্যক্তি আহিছে। বাইদেউ কৈছে এই BTC বা কোনোবা এজন আহিব, মই বৰ ভালকৈ চিনি নাপাওঁ। আহিছোঁ, একদম গাহৰি পোৱালি এটা লৈ আহিছে, একদম ইয়াতে বহি আছে। তাৰপিছত আহিছে, তাৰপিছত বাইদেউ ক'লে আপুনি ভাষণটো দি দিব পাৰিব, এতিয়া আপুনি ভাষণটো দি দিয়ক। উঠি আহিছে ভাষণটো দিবলৈ। গাহৰি পোৱালিটোৰ লগত লৈ আহিছে। তাৰপিছত ভাষণটো দিছে। নমস্কাৰ জনাইছোঁ সকলোকে, মই হাঁহ মোৰ গাহৰি মাংসটো ভাত খাই আছে। কি আছে এইটো হেমন্ত, তাৰ কাম নাই, নেমকি গোন্ধা। তো সি মাছ নাখায়, মাংস নাখায়, সি কি পাৰ্টি খাব? তো মই 32 বিঘা মাটি বিক্ৰী কৰিছে, ধনী মানুহ। আৰু কি আছে চাপা। তাৰপিছত গাহৰি পোৱালিটোৱে সেই মানে মানুহটোৱে ভাষণ দিবলৈ পোৱা নাই। তাৰপিছত গাহৰি ডিঙিটোত চেপা মাৰি দিলে।